মৰিগাঁও জিলাৰ দণ্ডুৱা মাঘ উৎসৱ মন্দিৰ প্ৰাংগণত কেলিগোপাল নাট প্ৰদৰ্শন। আহা সখীহে বৃন্দাবন যাওঁ, গোকুলৰে শ্ৰীকৃষ্ণ নয়ন ভৰি চাওঁ। মৰিগাঁও জিলাৰ দণ্ডুৱা মাঘী উৎসৱ সমিতিৰ সমূহ ৰাইজৰ উদ্যোগত মাজুলী কমলাবাৰী সত্ৰৰ আধাৰত এদিনীয়া কাৰ্যসূচীৰে মাঘী পূৰ্ণিমা উপলক্ষে শ্ৰী শ্ৰীকৃষ্ণৰ সম্পূৰ্ণ ৰাসলীলা উদযাপন কৰা হয়। সেই নাট প্ৰদৰ্শনীত স্থানীয় শিশু শিল্পীৰ পৰা জ্যেষ্ঠ মহিলাসকলৰ শিল্পী মনোমোহা নাট্যাভিনয়ৰ সমাৰোহেৰে সকলো দৰ্শকৰে মন জয় কৰিবলৈ সক্ষম হয়। ইয়াৰ উপৰিও সকলো দৰ্শক ৰাইজৰ সহায় সহযোগিতাৰ উপস্থিতিৰ বাবে ৰাস উদযাপন সমিতিৰ সভাপতি বিষ্ণু ডেকা, সম্পাদক দুলু নাথৰ লগতে সমূহ অংশীদাৰ ৰাইজ তৰফৰ পৰা সকলো দৰ্শক ৰাইজলৈ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছে। উক্ত কেলিগোপাল নাটখনত শিশু কৃষ্ণৰ পৰা আৰম্ভ কৰি সমূহ গোপীৰ নৃত্যৰ লগতে পুতনা মোহিনী, বসুদেৱ, শংখচূড় চৰিত্ৰসমূহে সকলোকে আনন্দিত কৰি শ্ৰীকৃষ্ণ দ্বাৰা শংখচূড় বধ কৰি নাটকখনৰ সফল সামৰণি পৰে। উক্ত নাটখনৰ পৰিচালনা কৰিছিল স্থানীয় পৰিচালক সবানন্দ ভূঞা। কি ক'ম মানে মোৰ বহুত ভাল লাগিছে আজি, সেইটোৱে আৰু বহুত ভাল লাগিছে। আমাৰ গোটেই দণ্ডুৱা আঞ্চলিক মাঘৰ উৎসৱ, এইটো মাঘী পূৰ্ণিমাত এইটো অনুষ্ঠিত হয়। আমাৰ পূৰ্বপুৰুষৰ পৰা এইটো অনুষ্ঠিত হৈ আছে। এইবাৰ ৰাস পাতিছে আৰু সেয়া হয়। মই চেষ্টা কৰিছোঁ, মোৰ এইটো নিজৰ অঞ্চল, মই অন্য ঠাইতো গৈছোঁ, দুই এখন ঠাইত, বেছি কৰা নাই বাৰু। মোৰ টীমটোৰ সহযোগিতা আছে, ভালদৰে সহযোগিতা কৰিছে, যাৰ বাবে আজি এনেকুৱা এখন ৰাস দেখা পাইছে। হয় হয়, দণ্ডুৱা মাঘ উৎসৱ সমিতিয়ে উদযাপন কৰিছে এইখন ৰাস। তেওঁলোকে এইবাৰ আমাক নিমন্ত্ৰণ জনাইছিল, পূৰ্বতে বেলেগ আৰু আমাৰ জ্যেষ্ঠ লোক আছিল, তেওঁলোকে কৰিছিল। এইবাৰ মানে মোক দায়িত্বটো দিছিল, মই চেষ্টা কৰিছোঁ আৰু। ঠিক আছে দিয়ক। ৰহাৰ পৰা সাংবাদিক নৱজ্যোতি।